Hey guys, gom palak dok, kaiba kolak. Hey guys, good morning. Moi onyo ta video le apnalok puno swagotam janaisu. Aji apnar video tu rumor pa arambo korchu apnar. Etia bonai asu moi tiffin duporiar karone. Ki bonai asu apnalok dekhai asu sakson. Ei bonaisu apnar dali. Ei apnar sok ডিমা আৰু আলু বহে ফেলে আপোনাৰ ভাজিছো ইনকে ডিমা আৰু আলু বহে ফেলে ভাজি আৰু আপোনাৰ দালি কোনে কোনে খাই ভাল পায় কমেন্ট কৰি জনাবচোন ঠিক আছে এতিয়া মোৰ দেৰি হৈছে আপোনাৰ মই গাটো ধুই লম 10টা বাজি গল ডিউটিত যাব লাগিব আপোনাৰ হে গাইজ জি গৰম গাটো ফাইনেলি ধোৱা দক গা খা ধুই আপোনাৰ যা ওললো এতিয়া আপোনাৰ দোকানত যাম দোকানত যাই আপোনাৰ লগ পাইছো লগ হে গাইজ ফাইনেলি আপোনাৰ দোকান আহি পালো ইমনুকা রোড দিছি নহয় কি কব আপনার রোডত আপনার চকু আপনার এনেকুৱা মেলবা পৰা নাই ডাইরেক্ট রোডটো চকুত পড়ছে আপনার হেলমেট পিন্ধিছে হেলমেটে কাম জানে আপনার আপনার মই রোডটো দেখাই আছো আপনার অনুমান করক যে কেনেকুৱা ভয়ঙ্কর রোড দিছে যে এই চক রোড দেখছি ফটো ছায়া নাই আপনার অলপ আপনার লতে ঠান্ডা আনছি ঠান্ডা খাং রোজ যা ये कितना 20 रुपये वाला तुम्हारा तो बुखार है तुमको नहीं पिएगा ना पता है इसको बुखार है थर्मामीटर लगाना पड़ेगा इनका भी बोल रहा है कि बुखार है ठंडा आपको बोला हम हमारा रात को था बुखार अभी थोड़ा सा है लेकिन ठंडा पीने से कम हो जाएगा और 11 बजे फोन किए थे ऐसे ही किया था 11 बजे फोन दिन नहीं आ रहा था बुखार आया था क्या करे तुमको फोन किया फिर इसीलिए तो हम ही 12 बजे फोन किया रिबुल को देखे नहीं देखा नहीं देखे नहीं देखा वो दिखा रहा है नंबर 1 का ब्रांड এই গাইস দোকানৰ বাইরে বাইরে আপনার রুমত আছে রব এতিয়া আপনার ঘৰত যাম তাইক মই কই নাই তাইক সারপ্রাইজ দিম রব গাটো ধুই লগ পাইছো আপনার লগ এই গাইস গা চা ধোৱা হল রব দুজনে আপনার ওল্লো এতিয়া যাম বাইদেউ আটাই গেলি বাইদেউ আটাই হাইচিকান থৈ দিছোঁ তাতে হাইচিকান ল'ম লৈ ঘৰত যাই আছোঁ আজি তাই ফোন কৰিছিল ফোন কৰি সুধিছিল ক'ত আছ মই কৈছোঁ যে মোৰ দোকানৰ কামত আছোঁ বা না মই দেৰিকৈ ফোন কৰা ব্যস্ত আছোঁ তাই এতিয়া কেলৈ গম পোৱা নাই তাইক ছাৰপ্ৰাইজ দিম মই আজি ঘৰত যাই পিনে দিয়ক চাই থাকচোন কেনেকুৱা ৰিয়াকশ্যন হৈ যায় আজি হ'ব দিয়ক এই গাইছ মই গৈ আছোঁ ৰ'ব বাইদেউহঁতৰ ঘৰলৈকে যিটো তাতে মোৰ গাড়ীখন আছে গাইছ আহি পেলাই বাইদেউহঁতৰ ঘৰ এই কুকুৰটো কি ভুকি থাকচোন আর ফুকে নিছা তাক সেলফি বাড়ি লাগে তাক সেলফি বাড়ি লাগে এই গ্লাছখনত ৰ'দ পাব বুলি বাইদেৱে আপোনাৰ সেই কাপোৰ আৰু এখন কাৰ্পেট দি দিছে ৰ'ব গাড়ীখনত এই গাইছ দেখছি পাহাড়ের উপর রাস্তা আপনার পাহাড়ের উপর রাস্তা এতে আপনার জ্ঞান নেদেখা যাব পারি আপনার জ্ঞান দিবাই নাকি এই চক পুরা ডাউন বাইদেউ উঠিছিল আপনার বাইদেউ উঠিছিল যে ঘৰত যা নাকি মই বোলো মই ঘৰত নাযাওঁ ৰ মোৰ কাম আছে তাই আকৌ মিছা মাতছো নহ'লে ফোন কৰি ঘৰত কৰিব না যে ই যাই আছে ঘৰক সেইকাৰণে কাকো কোৱা নাই মিছা মাতছো নহ'লে ছাৰপ্ৰাইজটো ফ্লপ হৈ যাব না এই চাওকচোন গাইছ কি ডাউন দেখছি না কি ডাউন গরম দিছি নহয় এসি আপনার কামে জানাই তো গরমত আপনার গাড়ি চলাব আপনার ইচ্ছা নহয় গাইস এসি আপনার কামেন দে আপনার जी गरम दिस ना अपना एसी अपना कमेन दे
এই গাইছ এই ভিউ চক ভিউ দেখছি গাইছ কি নাজারা দেখছি দেখছি গাইছ এই চক গাইছ লাগছে দিয়ক এই গাইছ তেলটো ভৰাই লওঁ ৰ'ব গাড়ীত তেল কম আছে তেলটো ভৰাই গাড়ীৰ লাইন গাইছ ইয়াতে তেল ভৰাও নালাগে হৈছে ৰ'ব এইটো নভৰাম দিয়ক গাইছ আগতে ভৰাম বোলক ইয়াতে বহুত লাইন লাগছে গাড়ীত ইমান লাইন পাতি আপোনাৰ গাড়ীত তেল ভৰাব নোৱাৰিয়ে গাইছ আপোনালোকে কওকচোন ইমান লাইন পাতি আৰু আপোনাৰ তেল ভৰাব পাৰি না আগত তেল ডিপুটা আছে আৰু তেল ভৰাই ল'ম এই চক গাড়ীখন আহি থকা দেখাই পাইছে সি দেখা পাই মোক অভাৰটেক কৰি পেলাই সি কৰিছে সি ইনকে গাইছ গাড়ী আপোনাৰ এক্সিডেণ্ট হয় কি কৰিব আৰু সি যাওঁতে আগত এই আগত যাই পেলাই একদম মহাৰাজা হ'ব না সি মই পিছত তাৰিখে মাষ্টে আস্তে এই গাইছ এই গৰমত আপোনালোকৰ আম চাকলা খাব ইচ্ছা যায় না কওকচোন অৱতো এতিয়া আপোনাৰ যদি গাছৰ পৰা আপোনাৰ আম পাৰি দি আপোনাৰ একদম কৰ্দে জ্বলা দি পেলাই সানি পেলাই যদি আপোনাৰ খাই নহয় কি মজা লাগব গাইছ এটা বস্তু লক্ষ্য কৰিবচোন ইয়াতে ৰাস্তাৰ কাষে কাষে আপোনাৰ এই পিঁয়াজ নহৰু আপোনাৰ উইলাইছে ৰ'ব আলুও উইলাইছে আপোনাৰ আজি দামটো সুধো ৰ'বচোন যদি আপোনাৰ এনেইতো আপোনাৰ সিবাৰ মই 80 টাকাকৈ নিছিলোঁ 5 কিলোত আজি কেইটকা কিলো সুধি চাওঁ ৰ'বচোন যদি আপোনাৰ 60 টাকা 80 টাকা যদি দেই 5 কিলো আপোনাৰ পিঁয়াজ আৰু লৈ যাম ৰ'ব এই দেখছি না গাইছ এইবিলাক চক দেখাই আছোঁ ৰ'ব মই 1 মিনিট ৰ'ব দেখাই আছোঁ ৰ'ব কেইটা সুধি লওঁ ৰ'ব সুধি পেলাই জনাই আছোঁ আপোনালোকক কেইটাকৈ লয় ও পিঁয়াজ কেই টকা কেই কিলো আছে 4 কিলো 100 টকা বেছি কৈছে দিয়ক 80 টকা দিওঁ দিয়ক নহয় এই 80 টকা দিলে বোলে 4 কিলো পিঁয়াজ 20 টাকাকৈ দিছিলোঁ আপোনাৰ ইহঁতে কৈছে আপনার 4 কিলোত 100 টাকা 25 টাকা কিলো হল আপনার কিলো 25 টাকা কিলো তো আপনার বজারতে পাই আপনার গাইছ আগত আছে রব দোকান আর আগত চাওঁচোন আগত দোকান আছে চক এই রাস্তাতে আপনি আলু পিঁয়াজ নহৰুতে হ'ব খুব কমতে পায় কিন্তু কিছুমানে আপনার দাম বেছিকৈ ধৰে পিঁয়াজ কেই টকা 80 কে নহয় 80 নহয় 100 80 টাকা 4 কিলো আছে 4.5 80 টাকা দি লওঁ গাইছ এটো তেল দিব তেল ভৰাই লওঁ ৰ'ব গাড়ী নাই আপোনাৰ তেল দিব দেখছোন না এই চক গাড়ী নাই এই আপোনাৰ এই পিনে যাওঁ ৰ'ব এই পিনে ভৰাই লওঁ ৰ'ব এইটো ভৰাই লওঁ ৰ'ব তেলটো $510 का भर दीजिए 510 हाँ है क्या स्टेल तो भरा रब मैं तारमाने अपना 510 टका एटो कारणते दिसो तारमाने किछुमाने जो कय अपना मुरा मुरी पैसा दिबा नांगे बोले 500 टका 1000 टका आते अलप अमिल कर दिबा लागे अमिल कर दिले बोले अपना तेलটো बोले हेते मारबा नरे बोले किमान सत्य नाजनो মই আৰু সেইকাৰণে মই 510 टका দি দিলো
অলপ চাই থাকোঁ এতিয়া এই গাইজ টোলগেট পালে ৰ'ব এতিয়া টোলগেটত পইচা কাটব আপোনাৰ 140 টকা এই চাওক টোলগেটতে আপোনাৰ পুৰা লাইন লাগি গৈছে গাড়ী দেখছি না এই গাইজ মাছ দেখি গাড়ীৰ পৰা নুমিছোঁ ৰ'ব কিন্তু আহি পেলাই দেখা পাওঁ যে আপোনাৰ মাছখিনি ইমান ভাল নহয় গাইজ পচন্দৰ মাছ নহয় এখন নলওক মাছে আগত বৰমাত ল'ম এই গাইজ ৰঙিয়া পাইছোঁ ৰ'ব আৰু বেছি দিন খাই আৰু নলবাৰী ঘগ্ৰাবাৰ পাম তাৰপিছত আপোনাৰ নলবাৰী পাম বৰমা তাৰপিছত মোৰ ঘৰ কেনেকুৱা এটা ছাৰপ্ৰাইজ দিম এতিয়া ভাবি আছে কি যে মই কামত বাহিৰত ওলাই গৈছোঁ যাই পাছতে দেখা পালোঁ ৰিয়েকশ্যন কেনেকুৱা হয় বলক গাইজ লগ পাই আছোঁ এই গাইজ বৰমা আহি পাইছোঁ ৰ'ব বৰমাত কি মাছ ওলছে তাকে চাওঁ বলকচোন ওতে আপোনাৰ ৰমিকা ওলছে লোকেল আধা কিলো লৈ লওঁ ৰ'ব মাছ লৈ ল'লোঁ আপোনাৰ এতিয়া ঘৰত যাই আছোঁ ঘৰত যাই আপোনাৰ খুব বেছি 5 মিনিট লাগব আপোনাৰ 5 মিনিট লগ পাই আছোঁ আপোনালোকক দিয়ক চাই থাকক সেই গাইজ গম পালাকে ছাৰপ্ৰাইজ দিয়া নহ'ল দিয়ক কোনোবাই কৈ দিছে মই আহা বুলি কৈ দিয়া মানে আপোনাৰ ভাগিনে আপোনাৰ চকত মোক দেখা পাইছে ভাগিনে ক'ব লাগিব আপোনাৰ যে মই ঘৰত আহি আছোঁ মাইমাক নি ফোন কৰি দিছে সেইকাৰণে আমাৰ এওঁ ৰাস্তাত গেলি ওলাই আহিছে বাবুক লৈ পেলাই ৰাতি কি কৰিব ভাবছিলোঁ কিবা হ'লে কিবা ছাৰপ্ৰাইজ মই দিম বুলি ভাবিছিলোঁ উল্টাকে মোকে দিলাক গাইজ দিয়ক গাইজ গাড়ীখন থৈ পেলাই লগ পাই আছোঁ আপোনালোকক এই গাইজ মাংস দেখছি নাখাওঁ দিয়ক কি কৰিব আৰু এই গৰমত মাংস খাব নোৱাৰিয়ে এই গাইজ নেমু টেঙা বনাব দিছোঁ ৰ'ব যি গৰম দিছে নহয় এই গৰমত নেমু টেঙা অলপ খাব লাগিব এই চাওক নেমু টেঙা বনাই আছে এইপিনে মই আপোনাৰ বাংনা আৰু আলু ভাজিম আৰু গুৱাহাটীতো ভাজোঁ এইটো ভাজোঁ আৰু কি কৰিব আৰু ভাজি দিওঁ চাওকচোন এই বাংনা আলু ভজা আৰু মাছেদি আপোনাৰ পানী দিয়া ভাত খাওক ক'ত দিয়ে লৈ পেলাই আহা কি মজা হ'ব খাই সেইকাৰণে আপোনাৰ মই ভাতটো পানী দি থ'ব দিছোঁ ৰ'ব এতিয়া আপোনাৰ এই বাংনা আলু ভাজি ল'ম তাৰপিছত আপোনাৰ মাছ 1 পিচ ল'ম পানী দিয়া ভাত এটা কৰ্দৈ জ্বলা 1 টিঙা ল'ম পুৰা খাই দিম গাইজ পেট একদম ঠাণ্ডা পৰিছে ৰাতিপুৱা গ'লে নহ'লে গৰমত আপুনি মাংস খাব নোৱাৰে মৰি যাব মানুহ চৰপাত হৈছে নে চৰপাত দিয়া এই গাই চৰপাতটো খাম ৰ'ব মস্ত গৰম লাগছে গুৱাহাটী নেমুটো চৰপাতটো পাব আৰু লোকেল চৰপাত ঠাণ্ডা মাহ খাই থাকোঁতে দিন যায় যে ঘৰৰ চৰপাত অলপ খাই যাওঁ ৰ'ব পূৰা নেমু পানীৰ পূৰা একদম পেট ঠাণ্ডা পৰি যাব একদম দিয়া পূৰা একদম ঠাণ্ডা পানীত বনাইছোঁ গাইজ ফ্ৰিজৰ পানীত মজা লাগছে দিয়ক পানী দিয়া ভাত বাংনা আলু যা পিঁয়াজ মাছ কৰ্দৈ জ্বলা তামাম খাম দিয়ক গৰমত আজিলৈ ভিডিঅ' ইমানেই আছিল ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ যদি কোনোবাই ভিডিঅ' চাই আছে শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই আৰু এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক